সকলোকে জয়হাৰ। মই ৰাজেশ কেৰকেটা। আজি আপোনালোকৰ কাষত আকৌ আহিলোঁ আৰু আজিৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই বিষয়টোৱেই আদিবাসীসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। বিষয়টোলৈ আহোঁ। বিষয়টো হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, যিটো দুটা গোট একত্ৰিত হ'লে আদিবাসীসকলৰ কি লাভ আৰু কি লোকচান হ'ব পাৰে। মই অনুৰোধ কৰোঁ আদিবাসী ৰাইজ, আপোনালোক বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব। আশা সংগঠন আপোনালোকৰ হয়, মানে আদিবাসী ৰাইজৰ হয়, তাত থকা বিষয়ববীয়াসকলৰ নহয়। আশা সংগঠন জন্ম হৈছিল আদিবাসী ৰাইজৰ উন্নয়ন আৰু সুৰক্ষাৰ বাবে। গতিকে আদিবাসী সম্প্ৰদায়ৰ বাবে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ এই সংগঠনতে আমাৰ আদিবাসীসকলৰ উন্নয়ন আৰু সুৰক্ষা নিশ্চিত হৈ আছে আৰু নিশ্চিত কৰিব। এতিয়া বিষয়টোলৈ আহোঁ। এতিয়া কথাটো হ'ল, আদিবাসী ছাত্ৰ সন্থাৰ দুটা গোট যদি একত্ৰিত হয়, তেন্তে আদিবাসীসকলে যে 200 বছৰৰ অধিক সময় যিখিনি মাটিত দখল কৰি আহিছে, সেই দখল কৰা ভূমিসমূহৰ প্ৰতিটো পৰিয়ালে, যি পৰিয়ালে ভূমিটো দখল কৰিছে, সেই প্ৰতিটো পৰিয়ালে ম্যাদী পাট্টা পাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ ভূমি সুৰক্ষিত হ'ব। যিহেতু আজিৰ সময়ত আমি দেখা পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত আদিবাসীসকলৰ ভূমি একাংশ চক্ৰান্তকাৰী ব্যক্তিসকলে লুণ্ঠন ৰাজ চলাইছে আৰু আমি সকলোৱে অৱগত যে চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰাও এইবিলাক সহায় কৰা হয় মাটিবিলাক নামজাৰি কৰাত। গতিকে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। দ্বিতীয় কথা হ'ল, যেতিয়া আদিবাসী ছাত্ৰ সন্থা একত্ৰিত হ'ব, তেতিয়া আমাৰ যিবিলাক ভাষা সংস্কৃতিৰ প্ৰচাৰ হ'ব আৰু এই ভাষা সংস্কৃতি সুৰক্ষিত থাকিব। লগতে সমাজখন শিক্ষাৰ দিশত আগুৱাই যাব আৰু শিক্ষাৰ দিশত আগুৱাই যোৱাৰ লগতে মানে বহুত ক্ষেত্ৰত আদিবাসী যুৱক যুৱতীসকলৰ ভৱিষ্যত উজ্জ্বল হ'ব পাৰে, চাকৰিৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত। এতিয়া একত্ৰিত হ'লে কি লাভ হ'ব, সেই বিষয়টোলৈ আহোঁ। মেইন পইণ্ট বুলি ক'ব লাগিব, একত্ৰিত হ'লে সংগঠনৰ শক্তি বৃদ্ধি হয়। এই কথা আপোনালোক সকলোৱে অৱগত। আৰু শক্তি যেতিয়া বৃদ্ধি হ'ব, আদিবাসীসকলৰ অধিকাৰ আৰু দাবীসমূহ অধিক প্ৰভাৱশালীভাৱে চৰকাৰ আৰু সমাজৰ ওচৰত উপস্থাপন কৰিব পাৰিব। এই দ্বিতীয় কথাটো হ'ল, একত্ৰিত হ'লে আমি একতাবদ্ধভাৱে আন্দোলন কৰিব পাৰিম। কাৰণ বিভক্ত হৈ থাকিলে দাবীসমূহ বিভিন্ন ধৰণৰ হোৱাৰ বাবে চৰকাৰৰ ওচৰত বিষয়টো যেতিয়া যায়, তেতিয়া বিষয়টোৰ পৰা চৰকাৰে এৰাই চলিবলৈ সহজ হয়, কাৰণ সকলোৰে মতবিলাক বেলেগ বেলেগ। কিন্তু একত্ৰিত সংগঠনে একেটা লক্ষ্যৰে আন্দোলন কৰিলে অধিক সফলতা লাভ কৰিব পাৰিব, কাৰণ সকলোৰে যিটো থিংকিং থাকে, যিটো লক্ষ্য উদ্দেশ্য থাকে, সেইটো একেটা ট্ৰেকত যাব। এটা সংগঠন তেতিয়া শক্তিশালী নেতৃত্ব বৃদ্ধি পায় আৰু একত্ৰিত হ'লে যেতিয়া নেতৃত্ব বৃদ্ধি পাব, তেতিয়া এটা সুসংগঠিত পৰিচালনাৰে আদিবাসীসকলৰ উন্নতিৰ কামবিলাক কৰিব পাৰিব। কাৰণ সকলো সংগঠন অধিক শক্তিশালী আৰু অধিক প্লান পলিচিৰ জৰিয়তে আমাৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰাত সহজ হয়। গতিকে একত্ৰিত হ'লে আমাৰ এইটো এটা পইণ্ট আহে যে তাত অধিক নেতৃত্বৰ বৃদ্ধি পাব আৰু অধিক স্বীকৃতি আৰু সুযোগ ওলাব। যেনেকুৱা আদিবাসীসকলৰ শিক্ষাৰ ক্ষেত্ৰত, চাকৰি, সামাজিক সুৰক্ষা আদি বিষয়ত একত্ৰিত সংগঠনে বেছি সুযোগ লাভ কৰে। যেতিয়া আমি বিভাজন হৈ থাকোঁ, তেনে সময়ত অন্যান্য সম্প্ৰদায়ে আমাৰ সংগঠনৰ ওপৰত যিটো নজৰ থাকে, সেইটো বিভাজনমুখী নজৰ, যাৰ কাৰণে আমি অন্যান্য সম্প্ৰদায় বা অন্য সংগঠনৰ পৰা সমাদৰ লাভ কৰিব নোৱাৰোঁ। আদিবাসীসকলৰ মাজত ঐক্য থাকিলে আন জাতি জনগোষ্ঠীসকলেও গুৰুত্ব দিব আৰু সমাজত আদিবাসীসকলৰ সন্মান বৃদ্ধি পাব।
নহ'লে এনে পৰিস্থিতি হয় যে ধৰি লওক কোনো এজন সম্প্ৰদায়ৰ মানুহে এটা গ্ৰুপক যেতিয়া নিমন্ত্ৰণ কৰে তেওঁ এনেকুৱাও ভাবে যে অন্য গ্ৰুপে বেয়া পাব পাৰে নেকি, সেইকাৰণে তেওঁ কোনো গ্ৰুপক নামাতিব, যাৰ কাৰণে আমাৰ অন্য সম্প্ৰদায়ৰ লগত ৰিলেশ্যন নথকাৰ কাৰণে আমি বহুত ক্ষেত্ৰত পিছুৱাই থাকিবলৈও এটা চান্স থাকে। সেয়ে আমি একত্ৰিত হৈ থাকিলে অন্য সংগঠনে আমাক নিমন্ত্ৰণ জনাব, তেওঁলোকৰ লগত ৰিলেশ্যন বাঢ়িব। তো ৰিলেশ্যন বঢ়াৰ লগে লগে বিভিন্ন ক্ষেত্ৰত আমি তেওঁলোকৰ লগত একত্ৰিত হৈ কাম কৰিব পাৰোঁ। একত্ৰিত নহ'লে আমাৰ কি লোকচান হ'ব পাৰে, আৰু আপোনালোক জানেই যে একত্ৰিত নহ'লে আমাৰ কি লোকচান হ'ব। তথাপিও মোৰ বিবেচনাত যিটো কথা কয় সেইটো কথা ক'বলৈ বিচাৰিছোঁ। যেনেকুৱা বিভাজন আৰু দুৰ্বলতা, বিভাজনে আমাৰ মাজত দুৰ্বলতা আনে। সংগঠন যদি বিভক্ত হৈ থাকে তেন্তে কোনো এটা গোটৰ কথা চৰকাৰে বা সমাজে গুৰুত্ব কেতিয়াও নিদিয়ে, আৰু আমাৰ দাবীসমূহক বেছি শক্তিশালীভাৱে আমি উপস্থাপন কৰিব নোৱাৰোঁ। কাৰণ দুটা গ্ৰুপ থকাৰ কাৰণে আমাৰ থিংকিং ছিষ্টেমটো বেলেগ, সেইকাৰণে আমাৰ দাবীসমূহ স্পষ্টভাৱে আমি উপস্থাপন কৰিব নোৱাৰোঁ। গতিকে এতিয়া কথা হ'ল, ইয়াত তৃতীয় শক্তিও সুযোগ লাভ কৰে বা সুযোগ লয়। তৃতীয় শক্তিয়ে এই বিভাজনৰ সুযোগ লৈ আদিবাসীসকলক মানে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে। স্বাভাৱিকভাৱে কোনো এটা গ্ৰুপক সহায় কৰিব বা তেওঁলোকক ব্যৱহাৰ কৰিব, আৰু ব্যৱহাৰ যেতিয়া কৰিব হয়তো নিশ্চয় সেই নেতৃত্বসকলৰ কিবা এটা পাৰ্চনেল বেনিফিট হ'ব পাৰে, আৰু পাৰ্চনেল বেনিফিট হ'ব, কিন্তু সমগ্ৰ অসমৰ যিখিনি আদিবাসী সমাজ আছে তেওঁলোকৰ কাৰণে সেইটো লোকচানদায়ক হ'ব। আৰু এটা কথা হ'ল যুৱ প্ৰজন্মৰ হতাশা। যুৱক যুৱতীসকলে যেতিয়া বিভক্ত সংগঠন দেখি হতাশা অনুভৱ কৰে আৰু সংগঠনৰ ওপৰত বিশ্বাস নাইকিয়া হৈ যায়, আৰু সেইটো আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত। বহু শিক্ষিত যুৱক যুৱতী আশাৰ পৰা ত্যাগ দিছে আৰু তাৰ ওপৰত ইণ্টাৰেষ্ট নাইকিয়া হৈছে, যাৰ কাৰণে যেনেকুৱা আমাৰ শিক্ষাৰ দিশ হ'ব পাৰে, বা চাইল্ড মেৰিজ, চাইল্ড লেবাৰ, বা ঘৰুৱা হিংসা আইন, বা প্লান্টেশ্যন লেবাৰ এক্ট, বা ভূমি সম্পৰ্কত, এইবিলাক টেকনিকেল যিবিলাক কথা আছে, ধাৰা অনুচ্ছেদ, এইবিলাক কথা শিক্ষিত যুৱক যুৱতীসকলেহে ষ্টাডি কৰি সেইখিনি ফিল্ডত ইমপ্লিমেণ্ট কৰিব পাৰে। আৰু যেতিয়া আমাৰ সংগঠনত শিক্ষিত যুৱক যুৱতী নাথাকে, তেতিয়া এই বিষয়সমূহৰ ওপৰত যেতিয়া ষ্টাডি নহয়, তেতিয়া সেই সংগঠনে সেই বিষয়বিলাকৰ ওপৰত মানে স্পষ্টভাৱে স্পষ্ট নোহোৱাৰ বাবে তেওঁলোক নিজৰ এলেকাত সেই আইনসমূহৰ জৰিয়তে সজাগতা সভাবিলাক ঠিক ধৰণে কৰিব নোৱাৰে, যাৰ বাবে সমাজ সেই বিষয়ৰ পৰা অৱগত নহয় আৰু এটা ধ্বংসৰ পথত আগুৱাই যাব। গতিকে একত্ৰিত নহ'লে আমাৰ সংগঠনত যেতিয়া যুৱক যুৱতী মানে শিক্ষিত যুৱক যুৱতী নাথাকিব, তেতিয়া আমাৰ কামবিলাক সম্পূৰ্ণভাৱে ছাকচেছ নহ'ব, উন্নয়নমূলক কামত বাধা হ'ব। ধৰি লওক কোনো এটা গোট যদি উন্নয়নমূলক কাম কৰিবলৈ চেষ্টা কৰে, তেন্তে আনটো গোটে বাধা সৃষ্টি কৰিব পাৰে, যাৰ ফলত আদিবাসীসকলৰ উন্নতিত বাধাগ্ৰস্ত হ'ব। আৰু এইটো স্বাভাৱিক, আমি দেখাও পাইছোঁ যে দুটা গোট থাকিলে ইটো গোটে সিটো গোটক ভালকৈ কাম কৰিবলৈ নিদিয়ে, যাৰ কাৰণে আদিবাসীসকলৰ যিখিনি কাম থাকে সেইখিনি কাম থাকি যায়। সেয়ে আদিবাসীসকলৰ বৃহত্তৰ স্বাৰ্থত সংগঠনসমূহৰ মাজত ঐক্যবদ্ধ হোৱাটো অতি প্ৰয়োজন। একত্ৰিত আন্দোলনে আদিবাসীসকলৰ অধিকাৰ যিখিনি স্বীকৃতি পাবলগীয়া আছে, বা উন্নয়ন যিখিনি হ'ব লাগে, গভৰ্ণমেণ্ট ফালদি হ'ব পাৰে বা ছ'চিঅ' ইকনমিক হ'ব পাৰে, এনেকুৱা বিভিন্ন দিশত আগুৱাই যাবলৈ হ'লে সংগঠন একত্ৰিত হ'ব লাগিব। তেতিয়াহে আদিবাসীসকলৰ ভৱিষ্যত উজ্জ্বল হোৱাটো স্বাভাৱিক বা স্পষ্ট হৈ পৰে। সেয়ে মই আশা কৰোঁ যে মোৰ এই ভিডিঅ'ৰ জৰিয়তে আদিবাসী সমাজত এটা মেছেজ যাওক যে আমি একত্ৰিত হ'লে কি লাভ হ'ব, কি লোকচান হ'ব, সেইটো মোৰ যিটো অভিজ্ঞতা আছে বা মই যিটো ভাবোঁ সেই বিষয়টো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। আশা কৰোঁ যে আপোনালোক
বিষয়টোৰ ওপৰত গুৰুত্ব সহকাৰে বিবেচনা কৰক আৰু দুটা গোটক একত্ৰিত কৰক, একত্ৰীকৰণৰ কাৰণে চেষ্টা কৰক। আৰু আমিও চেষ্টা কৰি আছোঁ আৰু আশা কৰোঁ যে এই চেষ্টাই এটা সুফল আনিব। আৰু মোৰ এইটো আপোনালোক শ্বেয়াৰ কৰিবলৈ বিচাৰোঁ, যদি আমাৰ সংগঠন একত্ৰিত হয় তেন্তে মই ভাবোঁ যে অনাগত যিটো 2026-ৰ যিটো ইলেকশ্যন আছে, MLA ইলেকশ্যন, সেই ইলেকশ্যনত আমি আমাৰ সংগঠনৰ কমেও 5জন MLA আমি জয়ী কৰিব পাৰিম। আৰু সেই MLA সকলেই আমাৰ যিখিনি সমস্যা আছে বা যিখিনি দাবী আছে সেইখিনি সংসদত উপস্থাপন কৰিব, আৰু উপস্থাপন কৰিলে নিশ্চয় কিবা না কিবা এটা ফল ওলাব। কিন্তু সেইটো তেতিয়াই সম্ভৱ হ'ব যেতিয়া আমাৰ আশা একত্ৰিত হ'ব। আৰু যেতিয়ালৈকে আদিবাসী সম্প্ৰদায়ৰ লোক সদনত নাযায়, প্ৰশ্ন উত্থাপন নকৰে, তেতিয়ালৈকে কিন্তু আমাৰ সমস্যা সমাধান নহয়। তো এই বিষয়টো আপোনালোকৰ আগত উপস্থাপন এৰিলোঁ, আপোনালোক বিবেচনা কৰিব। আৰু বিষয়টো যদি ভাল লাগিলে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে মোৰ যিখিনি মনোভাৱ আছিল এই বিষয়টো অসমৰ প্ৰতিজন আদিবাসী সম্প্ৰদায়ৰ লোকে অনুভৱ কৰে আৰু আশাক একত্ৰিত কৰিবলৈ চেষ্টা কৰিব বুলি অনুৰোধ জনালোঁ। জোহাৰ।